আজি আপোনালোকৰ বাবে কলা বৰা চাউলৰ তেলি পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আৰু এয়া দেখিছে বাহিৰটো একেবাৰে ক্ৰিস্পি আৰু ভিতৰটো একেবাৰে সফ্ট হ'ব। নমস্কাৰ, মই পৰিস্মিতা ৰেচিপিছ এণ্ড লিভিঙত আপোনালোক সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এতিয়ালৈ যদি চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেনেহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু এয়া কলা বৰা চাউল মই 4 কাপ লৈছোঁ আৰু এইখিনি ভালদৰে ধুই 4-5 ঘণ্টাৰ কাৰণে পানীত তিয়াই থৈ দিছোঁ। আৰু 4-5 ঘণ্টা তিওৱাৰ পিছত চাউলখিনি এখন কটন কাপোৰত এইধৰণে মেলি দিছোঁ যাতে অলপ শুকাই যায়। আৰু যেতিয়া অলপ শুকাই যাব 1-1.5 ঘণ্টা পিছত এইখিনি মিক্সিৰ জাৰত অলপকৈ মই ইয়াতে 3-4 মুঠি দিছোঁ আৰু দি পিনে এইখিনি মিক্সিত গুড়া কৰি লৈছোঁ। এয়া দেখিছে। আৰু গুড়া কৰাৰ পিছত এইখিনি এখন মিহি চালনী দি চালি ল'ব। পিঠাগুড়িটো সদায় চালি ল'লে পিঠাখিনি ভাল হয়, সেইকাৰণে মিক্সিত গুড়া কৰিলেও পিঠাগুড়িখিনি সদায় চালি ল'ব, তেতিয়া আৰু বেছি মিহি হৈ যাব। আৰু চালি ল'লে পিঠাগুড়িটো এয়া দেখিছে একেবাৰে পাউডাৰ ফৰ্মত আহি যায়, সেইকাৰণে এবাৰ চালি ল'ব। আমাৰ তেলি পিঠাটো আৰু অলপ টেষ্টি কৰিবৰ কাৰণে ইয়াতে ৰঙা বাদাম 1/4 কাপ শুকান কেৰাহীত অলপ দেৰি ভাজি লৈছোঁ। আৰু তাৰপিছত এইখিনি নমাই থৈ দিছোঁ। আৰু তাৰপিছত ডাঙৰ চামুচে এচামুচ তিল ড্ৰাই ৰোষ্ট কৰি লৈছোঁ আৰু সেইখিনিও নমাই থৈ দিছোঁ। আৰু তিলখিনি দেখিছে ভাজা হৈ গৈছে আৰু বাদামখিনিও ঠাণ্ডা হৈ গৈছে, বাকলিখিনি গুচাই লৈ আৰু এইখিনি মিক্সিত আধা গুড়া কৰি লৈছোঁ। একেবাৰে পাউডাৰ কৰি নল'ব, আধা গুড়া হৈ থাকিলে বাদামৰ টুকুৰা লাগিলে ভাল লাগে খাই। ইয়াতে মই জুলীয়া গুড় ব্যৱহাৰ কৰিছোঁ। যদি আপোনালোকৰ জুলীয়া গুড় নাথাকে তেতিয়াহ'লে গুড় সৰু সৰুকৈ কাটি আধা কাপ ল'ব আৰু তাতে 1/4 কাপতকৈ অলপ কম, তাৰে আধা পানী দি দিব। আৰু পানী দি উঠি সেইখিনি অলপ উতলিব দিব যাতে গুড়খিনি ভালদৰে গলি যায়। আৰু ভালদৰে যেতিয়া গুড়খিনি গলি যাব আৰু তেতিয়া 2 মিনিট অলপ উতলাব আৰু তাৰপিছত এইখিনি নমাই থৈ দিব। গুড়খিনি আমি বহুত বেছি উতলায়ো থাকিব নালাগে, জাষ্ট আমাৰ যেতিয়া গুড়খিনি উতলি আহিব তেতিয়া আমি গেছটো অফ কৰি থৈ দিম। আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি থৈ দিছোঁ। আৰু গুড়খিনি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া ইয়াতে বাকী বস্তুখিনি আমি এড কৰিম। আৰু 1 ঘণ্টামান পিছত গুড়খিনি যেতিয়া ঠাণ্ডা হৈছে তেতিয়া ইয়াতে বাদামৰ গুড়াখিনি ঢালি দিছোঁ। আৰু ভাজা তিল এচামুচ আছিল যে সেইখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু তাৰপিছত এতিয়া যিটো আমাৰ কলা চাউলৰ পিঠাগুড়ি কৰিছিলোঁ সেয়া প্ৰথমতে আধা কাপ অলপকৈ দি ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত আৰু আধা কাপ ইয়াতে দি দিছোঁ আৰু এইখিনিও মিক্স কৰি লৈছোঁ। আৰু তাৰপিছত আৰু 1 কাপ পিঠাগুড়ি দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। যদিও গেছৰ ষ্ট'ভৰ ওপৰত কৰি আছোঁ কিন্তু গেছৰ ফ্লেমটো বন্ধ আছে, সেইটো আপোনালোকে মনত ৰাখিব। টোটেল ইয়াতে মোক পিঠাগুড়ি 2.5 কাপ লাগিছে। আৰু কেৰাহীৰ পৰা পিঠাগুড়িখিনি মই এটা চচপেনত লৈ লৈছোঁ। টোটেল মোক ইয়াতে 2.5 কাপ পিঠাগুড়ি লাগিছে। আৰু এতিয়া সৰু চামুচে 2 চামুচ পানী আৰু সৰু চামুচে 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং ছ'ডা পানীখিনিত মিক্স কৰি লৈছোঁ। আৰু যিখিনি আমি পিঠাগুড়িৰ পেষ্টটো বনাইছোঁ তাতে ঢালি দিছোঁ আৰু সেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ।
আৰু আমাৰ ডোটো একেবাৰে ছফ্ট ডো বনাব লাগিব। এয়া দেখিছে মই ওপৰৰ পৰা পেলাওঁতে এই ধৰণে পৰিব লাগিব। এনেকুৱা ধৰণৰ ছফ্ট ডো বনাই ল'ব। আৰু এতিয়া এইখিনি 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিছোঁ। আৰু এয়া 1 ঘণ্টা হৈ গ'ল। এতিয়া এইখিনি আমি ভাজিম। মই আপোনালোকক আৰু এবাৰ দেখুৱাই দিছোঁ। এয়া দেখিছে আমাৰ এনেকুৱা ধৰণৰ ডোটো হ'ব লাগিব। এতিয়া হাতত অলপ তেল লগাই ল'ব পাৰে আৰু লগাই লৈ এনেকৈ ধৰণৰ লাড়ু বনাই আমি পিঠাৰ আকৃতি দি দিছোঁ। আৰু পিঠা মিঠাতেলত বনাই বেছি ভাল হয়, সেইকাৰণে মই মিঠাতেল অলপ ভালদৰে গৰম হ'বৰ কাৰণে থৈ দিছোঁ কেৰাহীত। আৰু যেতিয়া তেলখিনি ধোঁৱা ওলোৱাকৈ গৰম হ'ব তেতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব। আৰু এতিয়া পিঠাকেইটা এটা এটাকৈ দি দিছোঁ। গেছৰ ফ্লেম ল'তে ৰাখিব। আৰু পিঠাকেইটা দি লগে লগে উল্টাই নিদিব। ভিডিঅ'ত দেখুওৱা ধৰণে কৰচেৰে ওপৰতো তেল অলপ অলপ দি যাই থাকিব। আৰু যেতিয়া নিজে নিজে উঠি আহিব তেতিয়াহে উল্টাই দি দিব। সেইকাৰণে গেছৰ ফ্লেমটো প্ৰথম অৱস্থাত কমত ৰাখিব। যেতিয়া নিজে উল্টি আহিব তাৰ পিছতে গেছৰ ফ্লেমটো অলপ মিডিয়ামত দি দিব। এই ধৰণে উলট পালট কৰি বাহিৰখণ্ড মচমচীয়া হোৱালৈকে আমি ভাজি ল'ব লাগিব। যেতিয়া বাহিৰখণ্ড মচমচীয়া হ'ব তেতিয়া নমাই থৈ দিব। এয়া দেখিছে আমাৰ বাহিৰটো মচমচীয়া হৈ গৈছে। মই আপোনালোকৰ ওচৰৰ পৰা দেখুৱাইছোঁ। আৰু আমাৰ এয়া ক'লা চাউলৰ তেলি পিঠা ৰেডি হৈ গ'ল। ক'লা বৰা চাউলৰ তেলি পিঠাটো বাহিৰটো দেখুৱাই দিছোঁ এখন কাটা চামুচেৰে। দেখিছে মাত শুনিছেনে? আৰু ভিতৰটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া দেখিছে ভিতৰটো একেবাৰে ছফ্ট হৈছে। আৰু আমি বাদাম আৰু তিল দিছোঁ কাৰণে ইয়াৰ টেষ্টটো আৰু বেছি ভাল লগা হৈছে। এবাৰ এই বিহুত বনাই চাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ।